অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি থকা জন আশীৰ্বাদ যাত্ৰাই তেখেতৰ মুখাখন ভালকৈ খুলি দিলে। সেই যাত্ৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনপ্ৰিয়তা কিনিবলৈ খাটি খোৱা মানুহ, ৰাজনীতিৰ ৰটো নুবুজা কণ কণ শিশু ব্যৱহাৰ কৰিবলৈ নেৰিলে। সেই কণ কণ শিশুকেইটিৰ উদং দেহত বিজেপি জিন্দাবাদ বুলি লিখি দিয়া, যিটো আইনীভাৱে এটা অপৰাধ, সেই শিশুসকলক ৰাস্তাৰ কাষে কাষে থিয় কৰোৱাই তেওঁলোকৰ হাতে হাতে প্লেকাৰ্ড দিয়া, আঁচনি পোৱা মহিলাসকলক ভয় ভাবুকি প্ৰদান কৰা যে তেওঁলোক আহিবই লাগিব, তেওঁলোকৰ উপস্থিতি বাধ্যতামূলক, আঁচনি কৰ্তন কৰিব বুলি ভাবুকি দিয়া, বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীৰ সেই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ নকৰিলে 3 দিনৰ অনুপস্থিত বুলি ধৰিব বুলি ভাবুকি প্ৰদান কৰা, এই যিসমূহ ছাত্ৰ ছাত্ৰীসকলক ভয় ভাবুকি প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ সভালৈ অনা হৈছে, কণ কণ শিশুসকলক আইন উলংঘা কৰি তেওঁলোকৰ উদং দেহত বিজেপি জিন্দাবাদ বুলি বলপূৰ্বকভাৱে লিখি দিয়া হৈছে, মহিলাসকলক বলপূৰ্বকভাৱে আঁচনি কৰ্তনৰ ভয় দেখুৱাই বা আঁচনিৰ কথা কৈ তেওঁলোকক ৰাস্তালৈ উলিয়াই অনা হৈছে। এই সমস্ত কথা বতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমান 2026 চনৰ নিৰ্বাচনক লৈ তেখেতে শংকিত হৈ আছে, এই কথা বাৰ বাৰ প্ৰমাণ কৰিছে। আৰু ৰাইজে এবাৰ ভালকে বুজি উঠিছে যে ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভাজনৰ ৰাজনীতিত আৰু তেওঁৰ কিনি থোৱা নিউজ চেনেলৰ প্ৰপাগেণ্ডাৰ ৰাজনীতিত ভুল নাযায়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে যোৱা 25টা বছৰৰ হিচাপ ধৰিব আৰু সেই হিচাপৰ লগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালৰ সম্পত্তিৰ এটা তুলনাত্মক বিশ্লেষণ ৰাইজে আগবঢ়াব আৰু তাৰ পাছত অসমৰ ৰাইজে এবাৰ সঠিক সিদ্ধান্ত ল'ব। ধন্যবাদ। জয় অসম।